হেল্ল' মই এতিয়া থাৰ্ড পাৰ্ট ভিডিঅ' এটা বনাব লগা হৈছে পাৰ্মুটেশ্যন কম্বিনেশ্যনৰ বিকজ এই কুৱেশ্যনটো আধা হৈ থাকিলে হা এতিয়া এই কুৱেশ্যনটোত একচুৱেলি কৈছে কি চোৱাচোন ফাইণ্ড 4 লেটাৰ ৱৰ্ডছ উইথ অৰ উইদাউট মিনিং ফ্ৰম দ্য লেটাৰ্ছ অফ দ্য ৱৰ্ড ৰ'জ এটা ৱৰ্ড এটা আছে হা এই ৱৰ্ডটোত কেইটা লেটাৰ আছে 4টা লেটাৰ আছে 1 2 3 4 4টা লেটাৰ আছে এতিয়া সেই 4টা লেটাৰ ইউজ কৰি পেলাই তুমি এটা নতুন ৱৰ্ড এটা ফৰ্ম কৰিব লাগিব হা সেই ৱৰ্ডটোত মিনিং হ'বও পাৰে মিনিং নাথাকিবও পাৰে ঠিক আছে এতিয়া মানে সেইটো আমি কেনেকৈ কৰিম ছাপ'জ হা তোমাক মই এতিয়া কৈ দিছোঁ কুৱেশ্যনটো মানে এটা ৱৰ্ড এটা আছে ৰ'জ ROSE ইয়াত কেইটা লেটাৰ আছে 4টা লেটাৰ আছে ROSE 4টা লেটাৰ আছে এই 4টা লেটাৰ ইউজ কৰি পেলাই তুমি এটা নতুন ৱৰ্ড এটা ফৰ্ম কৰিব লাগিব হা নতুন 4 লেটাৰ ৱৰ্ড এটা ফৰ্ম কৰিব লাগিব কিন্তু সেই ৱৰ্ডটো মিনিং থাকিবও পাৰে নাথাকিবও পাৰে এতিয়া তেনেকুৱা টাইপৰ ৱৰ্ড তুমি তেনেকুৱা টাইপৰ কেইটা ৱৰ্ড তুমি ফৰ্ম কৰিব পাৰিবা এতিয়া আমাক সেইটোৱে কুৱেশ্যনটো উলিয়াবলৈ কৈছে এতিয়া এইটো উলিয়াবলৈ দিছ কুৱেশ্যন কেন বি ছল্ভড ইন 2 ডিফাৰেণ্ট ৱেজ নাম্বাৰ 1 হ'ল ফাণ্ডামেণ্টেল প্ৰিন্সিপাল অফ কাউণ্টিং এতিয়া ফাণ্ডামেণ্টেল প্ৰিন্সিপাল অফ কাউণ্টিঙত মই কি কৰিম চোৱাচোন প্ৰথমতে কি আছিলে অৰিজিনেল ৱৰ্ডটো কি আছিলে ৰ'জ এইটো হ'ল অৰিজিনেল ইয়াত কেইটা লেটাৰ আছে 4 লেটাৰ্ছ আছে ইয়াত কেইটা লেটাৰ আছে 4 লেটাৰ আছে হয় নাই তুমি এটা নতুন ৱৰ্ড এটা ফৰ্ম কৰিব লাগিব উইথ অৰ উইদাউট মিনিং অ'কে দেন দিছ ফাৰ্ষ্ট লেটাৰ কেন বি ফিল্ড ইন হাউ মেনি ৱেজ দিছ ফাৰ্ষ্ট লেটাৰ কেন বি ফিল্ড ইন হাউ মেনি ৱেজ 1 2 3 4 ৱেজ এবাৰ আৰু বহাব পাৰিবা এবাৰ অ'ও বহাব পাৰিবা এবাৰ এছও বহাব পাৰিবা এবাৰ ইও বহাব পাৰিবা দেৰফৰ 4 ৱেজ অ'কে ছাপ'জ তুমি এছ বহাই দিলা ইয়াত অ'কে ছাপ'জ এছ বহাই দিলা এছটো নাইকিয়া হৈ গ'ল ইয়াত থাকি গ'ল কেইটা 3টা ছেকেণ্ড লেটাৰ কেন বি ফিল্ড ইন হাউ মেনি ৱেজ তেতিয়াহ'লে তোমাৰ 3 ৱেজ হয় নাই 3টা থাকিলে ইয়াত আৰু বহাব পাৰিবা অ'ও বহাব পাৰিবা ইও বহাব পাৰিবা যিকোনো 3টা বহাব পাৰিবা ছাপ'জ আৰ বহাই দিলা থাকি গ'ল কেইটা 2টা therefore third letter can be filled in how many ways 2 ways হয় নাই suppose third letter to o বহাব পাৰিবা u বহাব পাৰিবা therefore 2 ways suppose o বহাই দিলা এটা থাকি গ'ল কি 1 এটা therefore fourth letter can be filled in how many ways 1 way therefore total number of ways কিমান হ'ব therefore total number of ways কিমান হ'ব first letter can be filled in 4 second 3 third 2 তাৰপিছত 1 মানে 4 into 3 into 2 into 1 কিমান হ'ব 24 ways your answer is 24 ways in 24 ways there are 24 ways to form a new word with these 4 letters okay there are 24 ways to form a new word with these 4 letters এতিয়া এটো হ'ল ফাণ্ডামেণ্টেল ৱে অফ কাউণ্টিং ঠিক আছে এতিয়া তোমাক এতিয়া চোৱা ফাণ্ডামেণ্টেল ৱে অফ কাউণ্টিং থ্ৰু দি আমি এনেকৈ উলিয়াব পাৰোঁ কিন্তু ইয়াতকৈ শ্বৰ্টলি কৰিব পাৰিবা সেইটো হ'ল পাৰ্মুটেশ্যন মেথড কি হ'ব পাৰ্মুটেশ্যন মেথড ঠিক আছে এতিয়া পাৰ্মুটেশ্যন মেথড টোটেল অৰিজিনেল ৱৰ্ডটো কি আছিলে ৰ'জ ইয়াত লেটাৰ কেইটা আছে 4 লেটাৰ্ছ তুমি নতুন ৱৰ্ড এটা ফৰ্ম কৰিব লাগে কিমান লেটাৰ ৱৰ্ড এটা ফৰ্ম কৰিব লাগে 4 লেটাৰ ৱৰ্ড এই 4 লেটাৰ ৱৰ্ডটো ফৰ্ম কৰিবলৈ এন 4ৰ পৰা কিমান চিলেক্ট কৰিবা 4য়ে চিলেক্ট কৰিবা 4টাৰ পৰা 4টাই চিলেক্ট কৰিব লাগিব গতিকে এন কিমান দিয়া আছে ইয়াত 4 আৰ কিমান দিয়া আছে ইয়াত 4 therefore NPR ফৰ্মুলাটো কিমান আছিলে n ফেক্টৰিয়েল n minus r ফেক্টৰিয়েল therefore ইয়াত কি হ'ব ফৰ্মুলাটো 4 ফেক্টৰিয়েল 4 minus 4 ফেক্টৰিয়েল therefore 4 ফেক্টৰিয়েল 4 minus 4 ফেক্টৰিয়েল কিমান হ'ব 0 ফেক্টৰিয়েল হয় নাই 4 ফেক্টৰিয়েল 0 ফেক্টৰিয়েল মানে কি অলপ আগত পাই আহিছিলোঁ না 1 গতিকে আমাৰ আনচাৰটো কিমান হ'ব 4 ফেক্টৰিয়েল বাই 1 মানে 4 ফেক্টৰিয়েল এতিয়া 4 ফেক্টৰিয়েল মানে কি 4 into 3 into 2 into 1 4 is 12 12 to the 24 হৈ গ'ল 24 ways there are 24 ways to form a new word বুজি পালা there are 24 ways to form a new word মানে চোৱা পাৰ্মুটেশ্যন মেথডত কি কয় নাম্বাৰ অফ ways যে 4 letter can be formed from the letters of the word rose with or without meaning কেনেকৈ টোটেল নাম্বাৰ কেইটা আছিলে 4 টোটেল লেটাৰ্ছ কেইটা আছে 4 নতুন ফৰ্ম কেইটা 4 আকৌ কেইটা চিলেক্ট কৰিব লাগিব 4য়ে চিলেক্ট কৰিব লাগিব হয় নাই এতিয়া তোমাৰ ওচৰত লেটাৰ দিয়া আছে 4টা এই 4টাৰ পৰা 4টাই লেটাৰ চিলেক্ট কৰিব লাগিব হয় নাই 4P4 হ'ব গতিকে 4P4 লাষ্টত কৰি পেলাই কিমান পালা NPR ফৰ্মুলাত হৈ গ'ল n 4 দিয়া আছে আৰু 4 দিয়া আছে 4 ফেক্টৰিয়েল বাই 4 minus 4 ফেক্টৰিয়েল 4 ফেক্টৰিয়েল 4 minus 4 ফেক্টৰিয়েল কিমান হ'ব 0 ফেক্টৰিয়েল তাৰপিছত 4 ফেক্টৰিয়েল 0 ফেক্টৰিয়েল মানে কি হয় 1 তাৰপিছত কিমান হ'ল আনচাৰটো
4 factorial by 1 4 factorial হ'ব 4 into 3 into 2 into 1 24 ways বুজি পালা এটা তোমালোকৰ এক্সাৰসাইজ 4a চেপ্টাৰটো মই কেইটামান প্ৰবলেমছ কৰাই দিছোঁ ফাইণ্ড দ্য ভেলুজ অফ 10p8 ইয়াত n কিমান দি আছে 10 r কিমান দি আছে 8 therefore npr ফৰ্মুলাটো কি হয় n factorial by n minus r factorial therefore 10p8 ইয়াত n কিমান দি আছে 10 r কিমান দি আছে 8 জেগায় জেগায় বহাই দিবা 10 factorial by 10 minus 8 factorial তো 10 factorial যেনেকৈ আছে তেনেকৈ থাকো 10 minus 8 কিমান হ'ব 2 factorial এটা কোনটো ডাঙৰ 10 ডাঙৰ নে 2 ডাঙৰ 10 ডাঙৰ মই অথনি শিকাই দিছোঁ গতিকে 10 টো ভাঙি দিয়া 10 into 9 into 8 into 7 into 6 into 5 into 4 into 3 into কলৈকে ভাঙিবা 2 factorial লৈকে ভাঙিবা 2 লৈকে ভাঙি দিয়া 2 কেনসেল হৈ গ'ল 2 factorial কেনসেল হৈ গ'ল তাৰ আনসাৰটো এটো ওলাই গ'ল বুজি পালা পাৰিবা এটা আৰু এটা নতুন এটা ইয়াত দিছে আৰু এটা দিছে 10p0 এটা কেনেকৈ কৰিবা হেতু n কিমান দি আছে 10 r কিমান দি আছে 0 therefore npr equal to কিমান হ'ব n factorial by n minus r factorial হয় না n factorial npr equal to n factorial by n minus r factorial গতিকে n ৰ জায়গাত কি হ'ব 10 r ৰ জায়গাত কি হ'ব 0 therefore 10 factorial n minus r মানে কিমান 10 minus 0 factorial গতিকে 10 factorial 10 minus 0 factorial কিমান হ'ব 10 factorial ইয়াত 10 factorial by 10 factorial আছে কেনসেল আউট কৰিলে 1 এ হ'ব গতিকে আনসাৰটো কিমান হ'ব 1 আনসাৰটো কিমান হ'ব 1 ঠিক আছে এটা ফাইন্ড দ্য ভ্যালু অফ n আমাক কি উলিয়াবলৈ কৈছে ফাইন্ড দ্য ভ্যালু অফ n ঠিক আছে এটা ফাইন্ড দ্য ভ্যালু অফ n এটা তোমাক কোৱেশ্চনটো কি দিয়া আছে np4 ইকুৱেল টু 10 ইনটু n minus 1 p3 এটো কেনেকৈ উলিয়াবা ফৰ্মুলা npr ফৰ্মুলা হৈছে না n ফেক্টৰিয়েল n minus 4 ফেক্টৰিয়েল ঠিক আছে 10 যেনেকৈ ইনটু হৈছে এনেকৈ থাকক এটো এতিয়া npr npr কি আছে n ফেক্টৰিয়েল n কি হৈছে n minus 1 n factorial n minus r factorial n minus r n minus 3 n minus 1 minus 3 factorial গতিকে কিমান হ'ব n factorial n minus 4 factorial তাৰপিছত ইয়াত 10 into n minus 1 factorial আৰু এটো কিমান হ'ব n minus 4 factorial ইয়াতো n minus 4 factorial ইয়াতো n minus 4 factorial কেনসেল গুচি যাব আনসাৰটো কিমান থাকিলে n factorial equal to 10 into n minus 1 factorial এটা n minus 1 factorial to 10 লগত কি হৈছে ইনটু হৈছে এফালে গুচি গ'লে কি হৈ যাব ডিভাইড হৈ যাব হয় না ইকুৱেল টু কিমান থাকিলে এটো 10 এটা কোনটো ডাঙৰ n ডাঙৰ নে n minus 1 ডাঙৰ n ডাঙৰ গতিকে n টো ভাঙি দিয়া n কিমান n minus 1 হৈ যাব n minus 1 factorial n টো কি হলে ভাঙিবা n minus 1 লৈকে হয় না therefore n minus 1 factorial equal to 10 n minus 1 cancel n equal to 10 আনসাৰটো ওলাই গ'ল n equal to 10 বুজি পালা কাৰণ চোৱা n ৰ পিছত কি আহিব n minus 1 আমাক লাগে কি n minus 1 লৈকে যাবলৈ ন n into n minus 1 factorial n minus 1 factorial cancel n equal to কিমান হ'ল 10 ওলাই গ'ল ঠিক আছে এটা নেক্সট কোৱেশ্চনটা দিছে ইয়াত